পেচা সাংবাদিকৰ বিলোৱাৰৰ একদম প্ৰতীক হিচাপে লৈছে। ইয়াৰ উদ্দেশ্য সকলো সাংবাদিকক ভয় খোৱা, যিটো একেবাৰে তেওঁ মূৰ্খ চৰ্চত বাস কৰিছে। কাৰণ যেতিয়াই সৎ অত্যাচাৰী হয়, আমিতো আগতে সাংবাদিকৰ ওপৰত আক্ৰমণ ইয়াৰ প্ৰথম নহয়, চৰকাৰী আক্ৰমণেৰ প্ৰথম নহয়, আগতেও হৈছিল। কিন্তু কেতিয়া হৈছিল? যেতিয়া তেওঁলোকে স্বৈৰাচাৰী হৈ যায়, তেতিয়া স্বৈৰাচাৰী উঠে, যেতিয়া সমৰ্থন হেৰুৱায়, জনসমৰ্থন হেৰুৱাই যেতিয়া সাংবাদিকৰ ওপৰত কেতিয়া কৰে, কাৰণ সেই সাংবাদিকৰ পৰা তেওঁলোকে যিটো খবৰ উলিয়াব জনসাধাৰণলৈ লৈ যাব, সেই প্ৰক্ৰিয়াটোক বাধা দিব। মানুহক প্ৰকৃত ইনফৰ্মেশ্যনৰ পৰা বাধা দিব বিচাৰে। গতিকে মানুহক প্ৰকৃত ইনফৰ্মেশ্যন যেতিয়া বাধা দিব, তেতিয়া মানুহে তেওঁলোকে প্ৰতিটো বিষয়ত শুদ্ধ সিদ্ধান্ত ল'ব নোৱাৰিব। আৰু তাৰ কাৰণে কালি দিলৱাৰ হুছেইন মজুমদাৰক অতি তেওঁলোকে মানৱ অধিকাৰ চূড়ান্ত উলংঘন। কিমান ঘণ্টা ধৰি তেওঁৰ পৰিয়ালক একো এটা ইণ্টিমেশ্যন নাই। ডেছপাইট সুপ্ৰিম কোৰ্ট ষ্টেণ্ডিং অৰ্ডাৰ, ডেছপাইট এজন কাৰোবাক যদি তেওঁলোকে ৰাখে, তাৰপিছত মিনিমাম আমি সাংবাদিকৰ বাহিৰত পঢ়ি আছোঁ, ৰৈ আছোঁ বুলি কয়, খবৰ ল'বলৈ আছোঁ বা তেওঁৰ খবৰ ল'বলৈ আছোঁ, তেওঁৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰিবৰ কাৰণে আছোঁ। কিন্তু তেওঁৰ পৰিবাৰ দুটাকে সৰু সৰু ল'ৰা ছোৱালী ঘৰত এৰি থৈ তেওঁ আনকি এটা ছিংগল ইণ্টিমেশ্যন দিয়া নাই, আনকি গ্ৰাউণ্ডছ অফ ডিটেনশ্যন বা তেওঁ কিয় ৰখা দিছে সেইটো কথা। যেতিয়া বহুত আমি হেঁচা কেইজনক তাতে প্ৰকাশিনা আমি হেঁচা কৰিলোঁ, তেতিয়া তেওঁক ভিতৰত গৈ দৰৱ দিব দিলে, লগত এডভকেট গ'ল, আৰু তেতিয়া কৈছে যে আমি এৰেষ্ট কৰিলে আমি গ্ৰাউণ্ডছত ডিটেনশ্যন। আমি ঘটনাটো মই সাংবাদিকতকৈও বাকী যিখিনি পঢ়ুৱৈ দৰ্শক শ্ৰোতা ৰাইজ আছে তেওঁলোকে উপলব্ধি কৰা উচিত এই সমস্যাটোৰ ভয়াৱহতা আৰু এই পৰিস্থিতিৰ ভয়াৱহতা। যে এইটোত এটাই মেছেজ দিব বিচাৰিছে যে কোনো প্ৰতিবাদ ইয়াতে কোনো প্ৰশ্ন উত্থাপন হ'ব নোৱাৰে। গতিকে সাংবাদিকে প্ৰশ্ন কৰা বন্ধ কৰাৰ অৰ্থ হ'ল কোনো মানুহে বেলেগে প্ৰশ্ন কৰিব নোৱাৰে, কোনো বিষয় নাই। এনেকৈ তেওঁৰ জয়গান গাব লাগিব, মোৰ শাসন চলিছে, ৰজাৰ শাসন চলিছে। গতিকে মই ভাবোঁ যে সাংবাদিকৰ বিৰুদ্ধে এই অধিকাৰ খৰ্ব কৰাৰ যি অপপ্ৰয়াস, অপচেষ্টা, সেইটো পূৰ্বতে হৈছে, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আৰু তাতে শাসক বিপাত হৈছে, তেওঁৰ পতন হৈছে এই অত্যাচাৰী শাসকৰ। এই অত্যাচাৰী শাসকৰ কি অৱস্থা হৈছে আমি এতিয়াও দেখা পাইছোঁ, আমি ইতিহাসে আমাক কৈছে। গতিকে আমি বিচাৰিছোঁ যে দিলৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিয়ক আৰু সাংবাদিকৰ স্বাধীনতা কায়েম ৰাখক আৰু সাংবাদিকতাৰ খৰ্ব কৰা যিকোনো অপচেষ্টা ব্যাহত কৰক। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।